নমস্কাৰ। আজি আকৌ আহিছোঁ এটি কিছু আলোচনাৰ বাবে। মনত কিছুমান কথা খেলি থাকে, তাকেই ভাবিছোঁ তেনেকুৱা দুই এটা কথাৰে পাতনি মেলোঁ। আমাৰ জীৱনটো ব্যস্ততাময় জীৱনত কিছুমান কথা প্ৰায়ে ভাবোঁ আৰু আমাৰ জীৱনতনো মূল্যৱান সম্পদনো কি? যদি এই প্ৰশ্নটো বিভিন্নজনৰ মনলৈ বিভিন্ন ধৰণেৰে হয়তো আহে, মোৰ মনলৈও আহে আৰু মই প্ৰায়ে ভাবোঁ মূল্যৱান সম্পদ বুলি ক'লে বিভিন্নজনৰ বাবে বিভিন্ন সম্পদ হ'ব পাৰে। সকলোৰে প্ৰয়োজন অনুসাৰে বা চিন্তাধাৰা অনুসাৰে। কিন্তু মই এটা কথা প্ৰায়ে ভাবোঁ যে আমাৰ জীৱনত সময়তকৈ মূল্যৱান আৰু একো নাই। কাৰণ আমাৰ জীৱনটোৰ আমি যিখিনি সময় পাওঁ সেইখিনিয়ে আমি জীৱন উদযাপন কৰোঁ বা আমি জীৱনৰ কৰ্ম প্ৰবাহ আগুৱাই নিওঁ। এতিয়া যদি আমাৰ জীৱনৰ যিখিনি ধৰক 40 বছৰ 60 বছৰ যিয়েই নহওক আমাৰ জীৱনটো আছে বা সিমানখিনি আমাৰ সময় আমি জীৱনটোত পাইছোঁ। এতিয়া ইয়াৰ পৰা ধৰক আপোনাৰ 2 বছৰ এটা আমাৰ অপচয় হ'ল। এই 2 বছৰ আমি একো ঘূৰাই নাপাওঁ। কিন্তু আমি যদি আৰ্থিকভাৱে বা অৰ্থৰ কথা ক'বলৈ যাওঁ, আমাৰ বা টকা পইচা তেনেকুৱা অন্য বৈষয়িক সম্পদৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে আমাৰ সেই সম্পদ আমি কেতিয়াবা হেৰুৱালেও আৰু কম সময়ৰ ভিতৰত আমি আৰ্জি ল'ব হয়তো সক্ষম হ'ব পাৰোঁ। কিন্তু আমি জীৱনৰ যদি 1 ঘণ্টা নষ্ট কৰিছোঁ, তেতিয়াহ'লে সেই সময়খিনি কিন্তু আমি হাজাৰ অৰ্থৰেও ক্ৰয় কৰিব নোৱাৰোঁ। আমি জীৱনটোত নিৰ্দিষ্ট পৰিমাণৰ সময় পাওঁ আৰু এই নিৰ্দিষ্ট পৰিমাণৰ সময়ক আমি কেতিয়াও বঢ়া-টুটা কৰিব নোৱাৰোঁ। জীৱনটোত আমি নিৰ্দিষ্ট পৰিমাণৰ সময় পাওঁ আৰু এই সময়খিনিক আমি কেতিয়াও বঢ়াব নোৱাৰোঁ। আমি অন্য সম্পদ যদি আহৰণ কৰোঁ বা অন্য সম্পদ আমি বঢ়াব পাৰোঁ বা হ্ৰাস কৰিবও পাৰোঁ নিজৰ ইচ্ছানুযায়ী বা নিজৰ কষ্টানুসাৰে, কিন্তু আমি কষ্ট কৰিলেও কিন্তু নিৰ্দিষ্ট পৰিমাণৰ সময়ক আমি বৃদ্ধি কৰিব নোৱাৰোঁ। গতিকে আমি সময়ৰ প্ৰয়োগৰ ক্ষেত্ৰত খুব সচেতন হোৱাটো প্ৰয়োজন। মই জীৱনৰ 60 বছৰ যদি থাকোঁ, তাৰ যদি 5 বছৰ মই এনে কামত অপচয় কৰি দিওঁ যিটোৱে মোৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে, ইয়াৰ পৰা ক্ষতি মোৰ 2টা ধৰণৰ হ'ল। এটা মোৰ জীৱনটোত বিৰূপ প্ৰভাৱ পেলালে বা ক্ষতি সাধন কৰিলে, আৰু এটা মোৰ সময় নষ্ট কৰিলে। মানে মই যদি 60 বছৰ জীয়ালোহেঁতেন বা জীয়াওঁ, তেতিয়াহ'লে মোৰ 5 বছৰ কমি গ'ল। অৰ্থাৎ মই 55 বছৰহে নিজৰ জীৱনটো যাপন কৰিলোঁ। গতিকে আমি সময়ৰ প্ৰয়োগৰ ক্ষেত্ৰত খুব সচেতন হোৱাটো উচিত। আৰু অধিকাংশই বুলি ক'ব নাযাওঁ, হয়তো নহয়, ময়ো হয়। আমি এনেকুৱা কিছুমান কাৰ্যক্ষেত্ৰত সময় অপচয় কৰোঁ আৰু এই অপচয় কৰি আমি এনেকুৱা এটা পৰ্যায়ত উপলব্ধি কৰোঁ, যিটো পৰ্যায়ত আৰু তাক উভতাই আৰু নতুনভাৱে কিবা এটা আৰম্ভ কৰাটো কষ্টকৰ হৈ উঠে বা আমি সেই যাত্ৰাটো হয়তো আমাৰ স্তব্ধ হৈ পৰে, কোনোবা এটা যাত্ৰা। গতিকে আমি যিকোনো ক্ষেত্ৰতে কিবা কৰ্ম কৰিছোঁ, আমি প্ৰতি মুহূৰ্ত কিদৰে আমি প্ৰয়োগ কৰিছোঁ সেই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰয়োজন। আৰু যে আমি দিনটোত কি কাৰ্য কৰিছোঁ, আমাৰ প্ৰতিটো মুহূৰ্ত কিদৰে আগুৱাই নিছোঁ, আৰু কোনটো কৰ্ম কৰি আমি অসময়ৰ অপচয় কৰিছোঁ আৰু কোনটো কৰ্ম কৰি আমি আমাৰ সময়ৰ সৎ ব্যৱহাৰ কৰিছোঁ, এই ক্ষেত্ৰত আমি দৃষ্টি দিয়াটো উচিত। আৰু
প্ৰতি মুহূৰ্তত এইটো মনত ৰখা উচিত। আৰু যদি আমি এইখিনি মনত নাৰাখোঁ তেতিয়াহ'লে আমাৰ কি হয়, এটা দুটা দিনকৈ জীৱনৰ গোটেইখিনি পল গুচি যায় আৰু শেষত আমি উপলব্ধি কৰোঁ যে আমি জীৱনৰ অধিকাংশ সময় অপচয় কৰি পেলালোঁ। কিন্তু তাৰ পাছত উভতি যোৱাটো আৰু সেই সময় ঘূৰাই পোৱাটো সম্ভৱ নহয়। আমি অৰ্থ আহৰণ কৰিছোঁ, হয়তো আমি কম সময়ৰ ভিতৰত নিজৰ কৌশলেৰে সেইখিনি অৰ্থ তাতকৈ অধিক অৰ্থ আহৰণ কৰিবলৈ সক্ষম হ'ব পাৰোঁ। কেতিয়াবা আমি হেৰুৱাই আকৌ পাব পাৰোঁ, কিন্তু সময় হেৰুৱালে পোৱাটো সম্ভৱ নহয়। গতিকে এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন। আৰু দ্বিতীয়তে আমাৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। জীৱনত প্ৰথম মূল্যৱান আমাৰ সময়, আৰু দ্বিতীয়তে আমি যদি ক'ব যাওঁ, দ্বিতীয় আচলতে নহয়, সমান্তৰাল বুলি ক'ব লাগিব, সময় আৰু স্বাস্থ্য। সেইটো মানসিক স্বাস্থ্যই হওক বা শাৰীৰিক স্বাস্থ্যই হওক, আমি সময়, স্বাস্থ্য এই দুটাৰ ওপৰত আমাৰ প্ৰাধান্য দিয়াটো উচিত। আৰু যদি আমি স্বাস্থ্যৰ ওপৰত প্ৰাধান্য দিবলৈ যাওঁ তেতিয়াহ'লে মানসিক আৰু শাৰীৰিক দুইটা স্বাস্থ্যৰ ওপৰতে গুৰুত্ব দিয়া উচিত। আৰু আমাৰ মানসিক স্বাস্থ্য অবিহনে আমি কিন্তু সুখী হ'ব নোৱাৰোঁ, আমি স্থিৰতা লাভ কৰিব নোৱাৰোঁ। গতিকে সময়ৰ সৎ প্ৰয়োগ আৰু স্বাস্থ্যৰ সচেতনতা এই দুইটা জীৱনত প্ৰয়োজনীয়। গতিকে জীৱনৰ বাটত আমি কিবা এটা কাম কৰাৰ সময়ত আমি এই কথাটো লক্ষ্য ৰখা উচিত, কোনটো কামত আমি আমাৰ সময় দিছোঁ, সেইটো আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় নে অপ্ৰয়োজনীয়। আৰু যদি অপ্ৰয়োজনীয়, সময় থাকোঁতে আমি আঁতৰি অহা উচিত। আৰু কেতিয়াও জীৱনত ভুল ব্যক্তিক সময় দিয়া উচিত নহয়। যদি আমি ভুল ব্যক্তিক সময় দিছোঁ আৰু পৰৱৰ্তী সময়ত উপলব্ধি কৰিছোঁ যে আমাৰ সেই ব্যক্তিগৰাকীয়ে আমাৰ সময়ৰ অপচয় কৰোৱাৰ লগতে আমাৰ বিভিন্ন ক্ষতি সাধন কৰি গ'ল, তেতিয়াহ'লে আমাৰ ওৰেটো জীৱন হয়তো আমি এটা মানসিকভাৱে অনুশোচনাত ভুগিম যে আমি আমাৰ নিজৰ সময়ৰ লগতে জীৱন যাত্ৰাত এনেকুৱা কিছুমান ক্ষতি কৰিলোঁ যিটো পৰিপূৰ্ণ কৰাটো আৰু আমাৰ পক্ষে কেতিয়াও সম্ভৱ হৈ নুঠে। অৰ্থাৎ যি গ'ল আৰু তাক পোৱাটো সম্ভৱ নহয়। তাতকৈ সৃষ্টিমূলক কিবা কৰ্মত আমি নিজকে জড়িত ৰখা উচিত আৰু নিজক সময় দিয়া উচিত। অপকৰ্মই হওক বা জীৱনৰ বাবে ক্ষতিকাৰক কৰ্মই হওক, তেনে কৰ্মতকৈ আমি নিজক এনেকুৱা কৰ্মত জড়িত ৰখা উচিত যিটোৰ দ্বাৰা আমি নিজকে গঢ়িব পাৰোঁ। মূল কথাটো হ'ল আমি আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদকেইটা চিনি ল'ব লাগে, আৰু সেইকেইটা হ'ল আমাৰ সময় আৰু স্বাস্থ্য। আৰু সময় আৰু স্বাস্থ্য যদি আমাৰ থাকে, সময় হাতত আছে আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিছোঁ আৰু আমাৰ স্বাস্থ্য ভালে ৰাখিছোঁ, আৰু পৰিস্থিতিয়ে স্বাস্থ্য বেয়া কৰিছে সেইটো অন্য কথা, আৰু সেইটো আমাৰ হাতত নাথাকে, পৰিস্থিতিৰ হাতত। কিন্তু আমাৰ যিখিনি কৰণীয় আমি সেইখিনি কৰিব লাগে, আৰু আমি গুৰুত্ব দিব লাগে সদায় সময় আৰু স্বাস্থ্যৰ ওপৰত। আৰু সময় আমি সদায় সৃষ্টিমূলক কৰ্মত লগাব লাগে। আৰু দিনটোত আমাৰ যিখিনি সময় কৰ্ম কৰিব পৰাকৈ পাওঁ, তাৰ প্ৰতি মুহূৰ্ত আমি কিদৰে প্ৰয়োগ কৰিছোঁ সেই কথাটো প্ৰতি মুহূৰ্ত মনত ৰখা উচিত। এঘণ্টা যে গ'ল, সেই এঘণ্টা কিদৰে ব্যৱহাৰ কৰিলোঁ। অনৰ্থক কথাৰ মাজেৰে আৰু ঘণ্টাৰ পিছত ঘণ্টা আমি কাৰোবাৰ লগত কথা পাতি, যি কথাৰ কোনো ধৰণৰ গঠনাত্মক ভূমিকা নাই, তেনেকুৱা কথাৰ মাজেৰে পাৰ কৰি দিলোঁ।
যিয়েই নহওক এইখিনিয়েই কথা আৰু এইখিনি সকলোৱে জানে আচলতে, কিন্তু আমি বাস্তৱ ক্ষেত্ৰত দেখোঁ যে আমি জনা কথাবিলাকে পালন কৰিব নোৱাৰোঁ। আৰু কেতিয়াবা কি হয়, আপুনি মটিভেশ্যনেল কিতাপ পঢ়িব দেখিব, আপুনি তাৰে অধিকাংশ আপুনি জানেই জীৱনটো কেনেদৰে আগুৱাই নিব লাগে, সেইখিনি আপুনি জানেই। কোনটো বেয়া সেইখিনি আপুনি জানেই, কোনটো ভাল সেইখিনি আপুনি জানেই। আমি এই সকলো জনাৰ মাজতো নজনাৰ দৰে ব্যৱহাৰ কৰোঁ। কাৰণটো হ'ল আমি পাহৰি যাওঁ, নিজক পাহৰি যাওঁ, নিজৰ সময়ৰ কথা পাহৰি যাওঁ, নিজৰ স্বাস্থ্যৰ কথা পাহৰি যাওঁ, আৰু এই পাহৰি গৈ আমি ভুল কৰোঁ। আৰু ভুল আচলতে পাহৰাৰ ফলতে হয়, গতিকে আমি পাহৰিব নালাগে। মোৰ এই ভিডিঅ'টোৰ উদ্দেশ্যও হ'ল যে আমি আমাৰ কৰ্ম, আমাৰ দক্ষতা আৰু আমাৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা এইবিলাকৰ কথাটো পাহৰিব নালাগে। গতিকে আশা ৰাখিছোঁ তেনেদৰে সকলোৱে যত্ন কৰিব। আৰু যদি অতীতত কিবা তেনেকুৱা ধৰণৰ সময়ৰ অপচয় হৈছে আৰু কিবা ভুল হৈ আহিছে, তেতিয়াহ'লে সেইখিনি পাহৰি বা সেইখিনি শুধৰণি কৰি নতুনকৈ যিখিনি আমি সময় পাম, বা আপোনালোকে বা ময়েই হওক, আমি সৃষ্টিমূলক কৰ্মত লগাইছোঁ, তেনেদৰে আগুৱাই গ'লে কি হয়, আমাৰ নিজৰ জীৱনটো সুখকৰ হ'ব আৰু প্ৰশান্তিদায়ক হ'ব। আৰু জীৱনৰ প্ৰশান্তিদায়ক সময়ৰ কাৰণে আমি প্ৰকৃতিৰ সৈতে একাত্ম হোৱা উচিত, নিজক সময় দিয়া উচিত। আৰু সুন্দৰ মুহূৰ্তৰ বাবে কোনো নিৰিবিলি ঠাইলৈ গৈছোঁ, সেউজীয়াৰ মাজত নিজক একাত্ম কৰিছোঁ, আৰু নিজক বিচাৰি চাইছোঁ। ব্যস্ততাৰ মাজতো আমি সদায় নিজক বিচাৰিব লাগে। আৰু যদি ব্যস্ততা আৰু যান্ত্ৰিকতাৰ মাজত নিজক পাহৰি গৈছোঁ, তেতিয়াহ'লে কিন্তু আমি এটা স্বস্তিৰ জীৱন অতিবাহিত কৰিব নোৱাৰোঁ। এইখিনিয়ে বন্ধুসকল, আৰু আশা ৰাখিছোঁ সকলোৱে ভালে থাকিব। আকৌ আহিম। আজিলৈ বিদায়, নমস্কাৰ, ধন্যবাদ।